নমস্কাৰ, মই লীলা দেৱী। ফেচবুকতে ভাইৰেল হৈ থকা কাহিনী এটা মানে অন্তৰ চুই গৈছে, গতিকে কাহিনীটো ময়ো আপোনালোকক কৈ দিওঁ। যিসকলে ধৰক পঢ়া নাই, পঢ়াবিলাকেতো শুনিছে যে এজন মানুহে বহুত কষ্ট কৰি এখন গাড়ী কিনিছিল আৰু এদিন তেওঁ দেখিলে যে তেওঁৰ ল'ৰাটোৱে গাড়ীখনত লিখি আছে। নতুনকৈ কিনা গাড়ীখনত আঁচ পৰি যোৱাৰ কাৰণে তেওঁ ল'ৰাটো ঘৰৰ ডেলাৰেৰে কোবাই দিলে আৰু দিয়াৰ কাৰণে তেওঁ 3টা আঙুলিত ল'ৰাটোৰ ফ্ৰেকচাৰ হ'ল আৰু তাৰপিছত ল'ৰাটোক হস্পিটেলত লৈ গ'ল। সৰু কথা এটা মোৰো মনত পৰিছে। এদিন মোৰ যেতিয়া ডাঙৰ ল'ৰাটো মানে প্ৰব্লেম এটা হৈছিল তাৰ, আৰু তেতিয়া মানে সি একো কথা বুজি নাপায়। তাৰ লগৰবিলাকে যি কয় তেনেকুৱা। আজিও মানে লগৰবিলাকৰ কথাত সি বহুত বিশ্বাস কৰে। সেইটো মোৰ মানে বহুত টেনশ্যন হৈ থাকে। সেই লগৰ এজনে কোৱা কাৰণে এজন মানুহৰ বাইকখনত সি আঁচ আঁকিছিল। নতুনকৈ অঁকা গাড়ীখনত আঁচ বহোৱাৰ কাৰণে মানুহজনৰ খুব খং উঠিছিল আৰু আমাৰ ঘৰলৈ আহি মানুহজনে তাক মানে আমাৰ ডাঙৰ ল'ৰা ডেনিমক বহুত বেয়াকৈ কৈছিল আৰু তাৰপিছত কৈছিল যে তই তললৈ নামি আহিবিচোন, তোৰ ভৰি ভাঙি শেষ কৰিম, তই ইমান ডাঙৰ ল'ৰা এটা, ইমান ডাঙৰ মানে তেতিয়া সি ধৰক 6-7 বছৰ আৰু ধৰক। তো তেনেকৈ ক'লে। ডেনিমেতো এতিয়া তলত নামিবলৈ ভয় খালে। তেনেকুৱা পৰ্যায়, মানে খং উঠিলে, খঙে মানুহক এটা পৰ্যায়লৈ লৈ যায় আৰু সেই খঙৰ যিটো একশ্যন, সেই একশ্যনটো বহুত দিনলৈ থাকি যায়। খং সেইকাৰণে বৰ সাংঘাতিক। আচ্ছা, মই কাহিনীটোলৈ আহিছোঁ আৰু কাহিনীটো কওঁতে মোৰ বাৰে বাৰে সেই ঘটনাটো মোৰ মনত ৰিকল হৈ আছে, সেইটো কাৰণে মই কৈ দিলোঁ যে নতুনকৈ কিনা গাড়ী এখনৰ প্ৰতি চবৰে মৰম আৰু আন্তৰিকতা থাকে। হয়, তেওঁ নতুনকৈ বাইক এখন লৈছে, মোৰ ল'ৰাটোৱে আঁকিছে, খং কিয় নুঠিব কওক। আৰু এই ল'ৰাজনৰো মোৰ মনত সেই কথাটো থাকি গ'লনে আজিও। তেওঁৰ মনতো যিজনৰ বাইকখনত আঁকিছিল তেওঁৰ মনতো থাকি গৈছে আৰু মোৰ ল'ৰাটোৱে তাৰ মনতো থাকি গৈছে কথাটো। আৰু আমাৰ পৰিয়ালটোৰ বংশ গোষ্ঠীৰ চবৰে মনত কথাটো থাকি গৈছে। এটা কথা মানুহৰ জীৱনত মানে মুচিব নোৱাৰাকৈ থাকি যায় আৰু এই কাহিনীটোও মোৰ সেই কথাটো মনত পেলাই দিছে আৰু আজি। তাৰপিছত কি হ'ল, ল'ৰাটোৰ 3টা আঙুলি ফ্ৰেকচাৰ হৈ গ'ল, হস্পিটেলত ভৰ্তি কৰালে আৰু ডাক্তৰে ক'লে যে সেই আঙুলিকেইটা আৰু ভাল নহয়। ল'ৰাটোৱে দেউতাকক সুধিলে যে পাপা, মই আৰু কেতিয়াও তোমাৰ গাড়ীখনত নাকো, তুমি মাত্ৰ মোৰ আঙুলিকেইটা ঠিক কৰি দিয়া। মোৰ আঙুলিকেইটা আগৰ দৰে হ'বনে পাপা? দেউতাকৰ বিৰাট দুখ লাগিল। ঘৰলৈ আহি কোবাই গাড়ীখন ভাঙি পেলালে আৰু যিখিনি জেগাত গাড়ীখনৰ যিখিনি ঠাইত তাৰমানে ল'ৰাটোৱে লিখিছিল তাত জিলিকি আছে আই লাভ ইউ পাপা। মানুহজনে দুখ আৰু অনুশোচনাত দগ্ধ হ'ল আৰু তেওঁ এই পৃথিৱীৰ পৰাই আঁতৰি গ'ল। কাহিনীটোৰ পৰা শিকিবলগীয়া কথাটো হ'ল যে খং আৰু মৰমৰ সময়ত মানুহে যিকোনো কাম কৰিব পাৰে আৰু সেইকাৰণে খং আৰু মৰমৰ সময়ত মানুহে নিজক কণ্ট্ৰল কৰিব লাগে। বৰ ডাঙৰ শিক্ষা এটা নহয়নে? খঙত মানুহে যিকোনো পৰ্যায় এটালৈ গুচি যায়। সেইকাৰণে খং উঠা সময়ত মানুহে ঈশ্বৰক চিন্তিব লাগে, দীঘলকৈ উশাহ এটা ল'ব লাগে, অকণমান ৰৈ দিব লাগে, জীৱনৰ বহুতখিনি সমস্যাৰ পৰা মুক্ত হৈ যাব পাৰি। ঠিক সেইদৰে মৰম আৰু ভালপোৱাৰ ক্ষেত্ৰতো তেনেকুৱা। মানুহৰ পৃথিৱীখনত এনে আচৰিত ঘটনা কিছুমান ঘটে যে মৰম আৰু ভালপোৱাৰ কাৰণে মানুহে নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰি দিয়ে। সেই সময়তো অকণমান ৰৈ ভাবিব লাগে নিজৰ জীৱনটোৰ কথা, জন্ম দিয়া ঘৰখনৰ পিতৃ মাতৃৰ সকলোৰে প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যবোৰ এবাৰ মনলৈ আনিব লাগে। কথাবোৰ অন্য এজনৰ লগত এবাৰ আলোচনা কৰিব লাগে আৰু তেতিয়া সহজ বাট এটা ওলাই যায় জীৱনৰ জীয়াই থকাৰ।
কাহিনীটো অন্তৰ চুই গ'ল, কাৰণ এনেধৰণৰ খং আৰু মৰমৰ বহুত ঘটনাৰ সন্মুখীন হৈছোঁ আৰু বহুত এনে ঘটনাই অন্তৰত মানে সাজ বহুৱাই থৈছে। সেইটো কাৰণে এই ঘটনাটোৱে মনত বহুত সাজ বহালে আৰু সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, এই দুটা চিটুৱেশ্যনত যেতিয়া অত্যন্ত খং উঠিব আৰু যেতিয়া কাৰোবাৰ প্ৰতি অত্যন্ত প্ৰেম জাগিব, এই দুইটা সময়তে নিজক কিছু কণ্ট্ৰল কৰি ল'ব, নিজক কিছু স্থিৰ কৰি ল'ব, অকণমান উশাহ ল'ব, অকণমান ৰৈ দিব আৰু পাৰিলে কোনোবা নিকাত্মীয় একেবাৰে বিশ্বাসী মানুহৰ লগত কথাটো শ্বেয়াৰ কৰিব। বহুত বিপদৰ পৰা মুক্ত হ'ব পাৰিব। কাহিনীটোক লৈ মোৰ অনুভৱখিনি মই আপোনালোকক ক'লোঁ। যদি কিবা ভুল কৈছোঁ চৰি, আৰু যদি আপোনালোকে এই কাহিনীটোৰ পৰা অন্য কিবা অনুভৱ কৰিছে জনাবচোন। প্ৰত্যেক ব্যক্তিৰে অনুভৱবোৰ সুকীয়া সুকীয়া, কিন্তু প্ৰত্যেক অনুভৱ ৰেচপেক্টেবল, সন্মানীয়।